বহুত টুৰিষ্ট বহুত আহে ইয়াৰ প্ৰাকৃতিক যি সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে। আৰু এই মন্দিৰৰ কিন্তু এটা বৈশিষ্ট্য আছে, কাৰণ এই মন্দিৰত দুটা বিষ্ণু আইডল আছে। মানে পাহাৰৰ ওপৰত ইমান ধুনীয়া ঠাই আপোনালোকে কল্পনা কৰিব নোৱাৰিব। মোৰতো সাংঘাতিক ভাল লাগিছে। এই পাহাৰত আনি কেনে অৰ্জুনক ইয়াতে ৰখা হৈছিলে। অৰ্জুনক ফাৰ্ষ্ট এইটো জাগাত উঠি আহিলো, তাৰপিছত আৰু অলপ এই চিৰি দি আমি মেইন মন্দিৰৰ যাব পাৰিম। আমি বিশ্বাস মানে ভাবা নাছিলো যে ইমান ধুনীয়া এটা পৰিৱেশ হ'ব ওপৰত। মানে হেল্ল' ফ্ৰেণ্ডছ, মই টাইৰা, অসমৰ এজনী প্ৰাউড ট্ৰান্সফৰমেন, আৰু মই বিক্ৰম। আজি আমাৰ টাইৰা বিক্ৰম ব্লগছলৈ আপোনালোকক স্বাগতম জনালো। আজি আমি আকৌ ওলাই আহিছো আপোনালোকক এটা নতুন জাগাত লৈ যোৱাৰ কাৰণে। এটা নতুন ব্লগ ন? হয়, এটা নতুন ব্লগ। আৰু আজি আমাৰ ডেষ্টিনেশ্যন হ'ল অসমৰ খুবেই ফেমাছ আৰু অতি প্ৰাচীন এটা মন্দিৰ। তো সেই মন্দিৰটো আপোনালোককো লৈ যাম আমি। সেই মন্দিৰটো ক'ত আছে, সেই মন্দিৰটোত কেনেকে যাব পাৰি, আৰু মন্দিৰটো কিয় প্ৰসিদ্ধ, সেই বিষয়ে আপোনালোকক গোটেইখিনি ডিটেইলছ ক'ম ন আজি। হয় হয় হয়। আৰু এই মন্দিৰটোৰ বিষয়ে যদি আমি অলপ আপোনালোকক কৈ দিওঁ, ব্ৰহ্মপুত্ৰৰ গাত লাগি থকা এটা সৰু পাহাৰত অৱস্থিত এই বিখ্যাত মন্দিৰ। তো বলক বেছি দেৰি নকৰো আৰু আপোনালোকক সেই মন্দিৰলৈ লৈ যাওঁ, আৰু সেই মন্দিৰৰ বিষয়ে আমিও জানো আৰু আপোনালোককো জনাও। হয়, বলক আমি যাওঁ। ফ্ৰেণ্ডছ, বহুত দূৰ আহি কেনে আমি এতিয়া পালো নৰ্থ গুৱাহাটী। হয়, আমাৰ ডেষ্টিনেশ্যনৰ আমি একদম ওচৰ চাপি আহিছো। আপোনালোকে গমে পাইছে যে আমি নৰ্থ গুৱাহাটীৰ ফালে আহিছো আৰু শৰাইঘাট দলং ক্ৰছ কৰি আহিছো আমি। আৰু এতিয়া আমি একদম আমাৰ যি ডেষ্টিনেশ্যন, মানে যি মন্দিৰৰ কথা আপোনালোকক কৈছিলো, সেই মন্দিৰৰ একদম ওচৰত আমি আহি পাইছো। আমাৰ আজি আমি গৈ আছো নৰ্থ গুৱাহাটীত থকা অশ্বক্লান্ত মন্দিৰলৈ। হয়, খুবেই ফেমাছ এবং অতি প্ৰাচীন এটা মন্দিৰ, অশ্বক্লান্ত দেৱালয়। চ' এই মন্দিৰৰ হিষ্ট্ৰী আমি আপোনালোকক ধুনীয়াকে ব্যাখ্যা কৰাৰ চেষ্টা কৰিম। চ' আগতে আমি তাতে গৈ লওঁ, তাৰপিছত আমি চব ধুনীয়াকে আপোনালোকক দেখাম, আৰু মন্দিৰৰ যি পৌৰাণিক যি স্থাপত্য সবখিনি আমি আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, অলপো স্কিপ নকৰিব, আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব, লগতে আমাৰ ফেচবুক পেজটো ফলো কৰি দিব, আৰু এই ভিডিঅ'টো লাইক, কমেন্টছ আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ আৰু ভিডিঅ'বোৰ আপোনালোকে চাব বুলি আশা ৰাখিলো আপোনালোকৰ পৰা। বলক এতিয়া আমি মন্দিৰলৈ যাওঁ। ফ্ৰেণ্ডছ, ইয়াৰ পৰা হাতৰ বাওঁফালে 10 কিলোমিটাৰ গ'লে দিগেশ্বৰী মন্দিৰ আৰু দৌলগোবিন্দ মন্দিৰ 4.5 কিলোমিটাৰ। তো আমি এতিয়া হাতৰ সোঁফালে গুচি যাম, আৰু হাতৰ সোঁফালেদি আমি গৈ পাম অশ্বক্লান্ত মন্দিৰ। তো ফ্ৰেণ্ডছ, এতিয়া আমি হাতৰ সোঁফালে সোমাই গৈ আছো অশ্বক্লান্ত মন্দিৰলৈ। ইয়াৰে কি সুন্দৰ পৰিৱেশ ন? হয়, সাংঘাতিক ধুনীয়া পৰিৱেশ, আৰু উত্তৰ গুৱাহাটীত আহি ভাল লাগে ন? হয়, আৰু আজিৰ দিনটো ইমান ধুনীয়া ন, একদম নীলা আকাশ, আৰু উত্তৰ গুৱাহাটী একদম চাফ চিকুণ চাৰিওফালে। হয় হয়, আপোনালোকে আহিও ভাল পাব ইয়াতে। হয়, খুবেই ধুনীয়া। সো ফ্ৰেণ্ডছ, আমি অশ্বক্লান্ত মন্দিৰত আহি পালো। অশ্বক্লান্ত মন্দিৰ হ'ল উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত, আৰু বিক্ৰমে আপোনালোকক বুজাই দিব কেনেকে আপোনালোক এই মন্দিৰত আহিব পাৰে। আপোনালোকে এই মন্দিৰত আহিবৰ কাৰণে 3টা ব্যৱস্থা আছে। এটা হ'ল জাহাজেৰে আহিব পাৰে আপোনালোকে, ডাইৰেক্ট ফেঞ্চি বজাৰৰ পৰা বা ভৰলুৰ পৰা আপোনালোকে জাহাজেৰে উঠি ডাইৰেক্ট আমাৰ পিছফালে আপোনালোকে দেখা পাইছে সেয়া জাহাজ ঘাট। তো আপোনালোকে ইয়াতে ডাইৰেক্ট আহি মন্দিৰৰ সন্মুখতে জাহাজত নামিব পাৰে। সেইটো চাগে সবতকে ভাল মানে ব্যৱস্থা, আৰু একদম ওচৰতে। আৰু নেক্সট হ'ল আপোনালোকে জানেই গুৱাহাটীত ৰপৱে হৈছে, তো ৰপৱেদি ডাইৰেক্ট আপোনালোকে দৌলগোবিন্দ মন্দিৰৰ ওচৰলৈ আহি নামিব পাৰে। ইয়াতে বেটাৰী গাড়ী ব্যৱস্থা আছে, তো সেই গাড়ীত উঠি কেনে আপোনালোকে আহিব পাৰে। থাৰ্ডত হ'ল আপোনালোকে বাহিৰত আহিব পাৰে। বাহিৰত আপোনালোকে শৰাইঘাট দলং পাৰ হৈ কেনে ডাইৰেক্ট গাড়ীৰে অশ্বক্লান্ত মন্দিৰলৈ আহিব। আমি যেনেকে আহিলো আৰু মন্দিৰৰ সন্মুখতে ধুনীয়া একদম স্পেচ আছে পাৰ্কিঙৰ কাৰণে, গাড়ী থোৱাৰ কোনো মানে অসুবিধা নাই।
তিনিটা পথেদি আপোনালোকে আহিব পাৰে ইয়াতে খুবেই সুব্যৱস্থা ন আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাওঁ ইয়াতে আমি আপোনালোক অলপ জাষ্ট কৈ দিওঁ ইয়াতে দুটা মন্দিৰ আছে এটা মন্দিৰ হ'ল একদম নামনিত ব্ৰহ্মপুত্ৰৰ নামনিত আৰু এই মন্দিৰটো এটা পাহাৰত মই আগতেও কৈছো আপোনাক এটা সৰু পাহাৰত অৱস্থিত আৰু এই পাহাৰটো কিন্তু একদম ব্ৰহ্মপুত্ৰৰ গাত লাগি থকা আৰু দুটা যি মন্দিৰৰ কথা ক'লো এটা নামনি ব্ৰহ্মপুত্ৰ নামনিত এটা মন্দিৰ আৰু এটা এই পাহাৰৰ ওপৰত অৱস্থিত আৰু এটা মন্দিৰ সো আমি দুটা মন্দিৰত ভিজিট কৰিম আৰু আপোনালোকক দেখাম আহক ফ্ৰেণ্ডছ আমি মন্দিৰৰ ভিতৰত সোমাই যাওঁ আৰু মন্দিৰৰ ভিতৰত যি পৰিৱেশখিনি আপোনালোক দেখাওঁ আৰু এই মন্দিৰৰ লগত জড়িত যি প্ৰাচীন যি ইতিহাস সেইখিনি আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম বলক ভালকে বিতংকে কোৱাৰ চেষ্টা কৰিম ন গোটেইখিনি বলক আমি সোমাই যাওঁ মন্দিৰত So friends, আমি মন্দিৰৰ মেইন গেটেদি ভিতৰত সোমাই আহিলো এতিয়া ইয়াতে আৰু এটা গেট এটো হল মন্দিৰৰ মেইন যেটো প্ৰৱেশদ্বাৰ বুলি ক'ব পাৰি আৰু তাৰ আগত ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে সব আৰ্কিঅলজিক্যাল যে ডিপাৰ্টমেন্ট আমাৰ অসম চৰকাৰৰ সব জাননী বিলাক ইয়াতে দিয়া আছে যে এই জায়গাখিনি হল আৰ্কিঅলজিক্যাল সাইট মানে খুব ইম্পৰ্টেন্ট আৰ্কিঅলজিক্যাল সাইট আমাৰ অসমৰ সো সেই কাৰণে এইবিলাক ঠাই কোনো ধৰণৰ ইলিগেল কনষ্ট্ৰাকচন নকৰাৰ কাৰণে ইয়াতে জাননীবোৰ দিয়া আছে ধুনিয়াকে অসমীয়াত আৰু ইংলিছত সো আমি এতিয়া মূল মন্দিৰত প্ৰৱেশ কৰো লাহে লাহে আহক So friends, আমি অশ্বক্লান্ত মন্দিৰৰ মেইন যি দুৱাৰেদি সোমাই আহিলো ভিতৰত আৰু ইয়াতে মই আগতে কৈছিলো আপোনালোকক যে দুটা মন্দিৰ আছে এটা নামনিত ব্ৰহ্মপুত্ৰৰ আৰু এটা পাহাৰৰ ওপৰত অৱস্থিত এই খটখটি দি আমি ওপৰত যাব পাৰো ওপৰৰ মন্দিৰত সো তলৰ যিখিনি যি মন্দিৰ আছে সেই মন্দিৰটো হ'ল কুৰ্ম জনাৰ্দন মন্দিৰ আৰু ওপৰত এই খটখটি দি আমি ওপৰত যাব পাৰো সেই ওপৰত আছে যেটো মেইন আমাৰ অনন্তসাই নাৰায়ণৰ মন্দিৰ সো ফাৰ্স্ট আমি তলৰ যি মন্দিৰ আছে কুৰ্ম জনাৰ্দন মন্দিৰ সেই মন্দিৰখিনি আপোনালোকক দেখাই লওঁ বলক এইফালে যাব লাগিব So friends, অশ্বক্লান্ত মন্দিৰ আৰ্কিঅলজিক্যালি খুব ইম্পৰ্টেন্ট এটা জায়গা হয় আৰু এই মন্দিৰৰ আপুনি যদি এই মন্দিৰত ঘূৰি ফুৰে তেনেহলে দেখা পাব নৱম দশম শতিকাৰ বিভিন্ন স্কাল্পচাৰ বিভিন্ন সেই ভগ্নাৱশেষ চাব পাৰিব তাৰ পিছত আপোনালোকে বিভিন্ন ৰক কাটিং যি মূৰ্তি বিলাক আছে নৱম দশম শতিকাৰ আমাৰ মন্দিৰ বিলাকত যেনেকৈ থাকে হয় হয় সো সেই বিলাক বস্তু আপোনালোকে দেখা পাব ঠিক আমাৰ পিছফালে নৱম দশম শতিকাৰ এটা ৰক কাটিং কৰা এটা লৰ্ড বিষ্ণুৰ এটা মূৰ্তি দেখা পাই আছে Friends, এইটোৱে হ'ল আমি যে কৈছিলো আপোনালোকক নামনিৰ যি ব্ৰহ্মপুত্ৰ নামনিৰ যি মানে ফাৰ্স্ট যেটো মন্দিৰ আপোনালোকে দেখা পাব ইয়াতে আহিলে এটো হ'ল কুৰ্ম জনাৰ্দন মন্দিৰ আৰু এই মন্দিৰৰ যি স্থাপত্য আপোনালোকে দেখা পায় এই মন্দিৰৰ স্থাপত্য কিন্তু আমাৰ কামাখ্যা মন্দিৰৰ যি স্থাপত্যৰ লগত বহুত মিল খায় ন সেই আমি যে কৈছিলো আগতে যে এটো মানে নীলাচল আৰ্হিত বনোৱা মন্দিৰ আৰু আপোনালোকে যদি মন কৰে চাব পাৰিব এই মন্দিৰৰ গাত কিন্তু ধুনিয়াকে একদম স্কাল্পচাৰ বিলাক মূৰ্তি বিলাক আছে ইয়াতে এই মন্দিৰ বিলাক কিন্তু বহুত মানে প্ৰাচীন যুগৰ মন্দিৰ হয়
আৰু এই মন্দিৰটো কিন্তু ধুনীয়াকৈ ৰিন'ভেট কৰা হৈছে আৰু ইমান ধুনীয়াকৈ ইয়াতে চাওক বনাই দিয়া হৈছে আপোনালোকে এইফালে তলেদি ব্ৰহ্মপুত্ৰ নদীলৈ যাব পাৰিব আৰু এই অশ্বক্লান্ত মন্দিৰ খালি মানে ভক্তৰ কাৰণেই প্ৰসিদ্ধ নহয় মন্দিৰ কিন্তু টুৰিষ্টৰ কাৰণে এটা খুব এট্ৰাকশ্যন আছে টুৰিষ্টৰ এটা এট্ৰাক্টিভ প্লেচ হয় ইয়াতে বহুত টুৰিষ্ট কিন্তু গোটেই বছৰ আহে আৰু এই মন্দিৰৰ লগত লাগি থকা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ওচৰৰ যি মানে প্ৰাকৃতিক দৃশ্য উপভোগ কৰে আৰু ফ্ৰেণ্ডছ এই মন্দিৰৰ কিন্তু এটা সুকীয়া হিষ্ট্ৰী আছে ন পুৰণি মন্দিৰ ন হয় কৈ প্ৰাচীন মন্দিৰ আৰু আমি যদি অলপ হিষ্ট্ৰীৰ ফালে চাওঁ তেনেহ'লে আমাৰ ইণ্ডিয়ান যি হিষ্ট্ৰী বা অসম হিষ্ট্ৰী তাত আমি পাওঁ 1720 খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰৰ মানে পুনৰ নিৰ্মাণ কৰিছিলে তেওঁ এই মন্দিৰটো ভালকে ধুনীয়াকে বনাইছিলে সেইকাৰণে আমি মানে এই মন্দিৰত আহোম স্থাপত্য আৰু নৱম দশম শতিকাৰ যি স্থাপত্যৰ এটা সংমিশ্ৰণ দেখা পাওঁ আৰু 1897ৰ যি ডাঙৰ এটা ভূমিকম্প আহিছিলে আমি সবেই জানো সেই ভূমিকম্পৰ ফলত কিন্তু এই মন্দিৰৰ মানে সাংঘাতিক এটা মানে ক্ষতি হৈছিলে ধ্বংসপ্ৰাপ্ত হৈছিলে সো তাৰ পিছত আমাৰ ব্ৰিটিছ সাম্ৰাজ্য যেতিয়া আছিলে আমাৰ সেই সাম্ৰাজ্যৰ যি ব্ৰিটিছসকলে যেতিয়া আমাৰ শাসন কৰিছিলে তেতিয়া খুব ফেমাছ এজন ভাইচৰয় আছিলে আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ লৰ্ড কাৰ্জনে কিন্তু তেওঁ এই মন্দিৰৰ ৰিন'ভেশ্যন কৰিছিলে আৰু পুনৰ নিৰ্মাণ কৰিছিলে আৰু সেইকাৰণে এই মন্দিৰৰ কিন্তু এটা সাংঘাতিক পৌৰাণিক আৰু আৰ্কিঅলজিকেল ইম্পৰ্টেঞ্চ আছে নৱম দশম শতিকাৰ যি মন্দিৰ আছিলে সেই মন্দিৰৰ যি ভগ্নাৱশেষ তাৰ ওপৰত স্বৰ্গদেৱে পুনৰ নিৰ্মাণ কৰিছিলে এই মন্দিৰটো এতিয়া আপোনালোকে যিটো মন্দিৰ দেখা পাইছে তেতিয়াৰ পৰাই কিন্তু এই মন্দিৰটো ইয়াতে একদম ধুনীয়াকৈ ইয়াতে অৱস্থিত আছে আমি আপোনালোকক যি আমাৰ ৰেকৰ্ডেড হিষ্ট্ৰী সেই হিষ্ট্ৰী মতে আমি আপোনালোক ক'লো এই মন্দিৰৰ ইতিহাস এই মন্দিৰৰ কিন্তু মাইথলজিকেল এটা মানে ষ্টৰী বা ইতিহাস যি কওঁ সেইটো কিন্তু আছে আৰু সেই মানে লোকবিশ্বাস মতে এই মন্দিৰৰ নামাকৰণ যে হৈছে ইয়াৰো এটা সুকীয়া কিন্তু হিষ্ট্ৰী আছে লোকবিশ্বাস মতে আৰু আমাৰ মাইথলজিত যি উল্লেখ আছে লৰ্ড মানে শ্ৰীকৃষ্ণ যেতিয়া নৰকাসুৰক বিচাৰি ফুৰিছিলে তেতিয়া তেওঁৰ ঘোঁৰাবিলাক কিন্তু খুব টায়াৰ্ড হৈ গৈছিলে সো ইয়াতে এইটো জায়গাত কিন্তু তেওঁৰ ঘোঁৰাবিলাকে জিৰণি লৈছিলে বিশ্ৰাম কৰিছিলে সেইকাৰণে এই জাগাৰ নাম হৈছে অশ্বক্লান্ত তাৰমানে টায়াৰ্ড হৰ্চ অশ্বক্লান্ত আৰু বহুতো মানে ষ্টৰী এই মন্দিৰৰ মানুহবিলাকে বহুত কথা মানুহবিলাকে কৈ থাকে যে মন্দিৰটো কেনেকে হ'ল এই মন্দিৰটোৰ নামটো অশ্বক্লান্ত আৰু এটা ফেমাছ ষ্টৰী যদি আমি কওঁ মাইথলজিকেল ষ্টৰী এই মন্দিৰৰ নামৰ আঁৰত সেইটো হ'ল কৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰিছিলে তেতিয়া তেওঁ যেতিয়া মানে উভতি গৈ আছিলে তেতিয়া ইয়াতে তেওঁৰ ঘোঁৰাবিলাক মানে জিৰণি লৈছিলে বা মানে বিশ্ৰাম লৈছিলে টায়াৰ্ড হৈ গৈছিলে ঘোঁৰাবিলাক চ' ইয়াতে জিৰণি লোৱাৰ কাৰণে এই জাগাখিনিৰ নাম হৈছিলে অশ্বক্লান্ত আৰু এটা মতবাদ আছে যি নৰকাসুৰৰ লগত যেতিয়া লৰ্ড কৃষ্ণৰ যুদ্ধ হৈছিলে তেতিয়া তেওঁৰ ঘোঁৰাবিলাকে আক্ৰান্ত হৈছিলে তেতিয়া এই মানে তেতিয়াৰ পৰা এই জাগাৰ নাম হৈছিলে অশ্বক্ৰান্ত মানে অশ্বক্লান্ত আৰু অশ্বক্ৰান্ত এই অশ্বক্ৰান্তটো মানে ডিষ্টৰ্টেড হৈ অশ্বক্লান্ত হ'ল আৰু এটা মানে খুব ফেমাছ এটা মতবাদ বা লোকবিশ্বাস যদি মই কওঁ সেইটো আছে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত এটা কনস্পিৰেচি কৰা হৈছিলে আপোনালোকে সবেই জানে যে অভিমন্যুক বধ কৰা হৈছিলে আৰু সেই অভিমন্যুক বধ কৰাৰ কাৰণে অৰ্জুনক কেনেকে মানে আঁতৰত ৰাখিব পাৰি সেইটো লৈ এটা কনস্পিৰেচি হৈছিলে কাৰণ অৰ্জুন যদি অভিমন্যুৰ লগত থাকে তেনেহ'লে কেতিয়াও অভিমন্যুক বধ কৰা সম্ভৱ নহয় সেইকাৰণে এটা মানে কনস্পিৰেচি কৰা হৈছিল হয় প্ল্যানিং কৰা হৈছিল এটা মানে কনস্পিৰেচি কৰি অৰ্জুনক কিন্তু কোৱা হৈছিলে তুমি এইটো জাগা
এইটো যে মানে আমাৰ এইটো জাগা হয় অশ্বক্লান্ত যিটো মন্দিৰ ইয়াতে আছে এই পাহাৰত আনি কেনে অৰ্জুনক ইয়াতে ৰখা হৈছিলে অৰ্জুনক কৈছে তুমি ইয়াতে থাকা আৰু মানে এইটো মানে তেওঁক মানে বুজোৱা হৈছিলে যে ইয়াতে থাকিলে চবৰ কাৰণে ভাল হ'ব যেতিয়া অৰ্জুন ইয়াতে আহিলে আৰু অভিমন্যু সেইফালে সেই চক্ৰব্যূহত সোমাই গ'ল সেই চক্ৰান্ত কৰি তেওঁক মানে বধ কৰা হ'ল সেই কাৰণেও এই জাগাৰ নাম হৈছিলে অভিক্ৰান্ত আৰু অভিক্ৰান্তৰ পৰা আকৌ সেইটো ডিষ্টাৰ্টেড হৈ পেলাই অশ্বক্লান্ত হৈছে সো এনেকুৱা বহুত মানে মাইথলজিকেল ষ্টৰী আমাৰ মানে লোকবিশ্বাস এই জাগাৰ লগত জড়িত হৈ আছে আমি নাজানো কোনটো সঁচা কোনটো মিছা কিন্তু এইবিলাক মানে লোকবিশ্বাস আছে ইয়াতে আৰু আমিও এইবিলাক সৰুৰ পৰা শুনি আহিছো সো সেইখিনি মানে আপোনালোকে চাগে জানে আমি আপোনালোকক অলপ এক্সপ্লেইন কৰাৰ চেষ্টা এটা কৰিলো তো ফ্ৰেন্ডছ আৰু এটা বস্তু আপোনালোকক কৈ দিওঁ যে এই মন্দিৰত বহুত ধৰণৰ উৎসৱ পালন কৰা হয় আৰু বহু মানে ভক্তৰ জনসমাগম হয় ইয়াতে একদম গোটেই দেশৰ পৰাই ভক্তসকল আহে ইয়াতে আৰু এই মন্দিৰৰ মেইন উৎসৱ হ'ল জন্মাষ্টমী খুব ডাঙৰকৈ ইয়াতে পালন কৰা হয় বহুত মানুহৰ ইয়াতে সমাগম হয় সেই জন্মাষ্টমীৰ সময়ত তো ফ্ৰেন্ডছ আমি আপোনালোকক তলৰ মন্দিৰটো দেখালো এতিয়া বলক আমি ওপৰলৈ যাওঁ এয়া আমাৰ পিছফালে চিৰিটো দেখা পাইছে কিমান ওখ চিৰি হয় সো আমি আপোনালোকক তলৰ যি জনাৰ্দন বিষ্ণুৰ মন্দিৰ সেইটো দেখালো ভিতৰত আমি যাব নোৱাৰিলো কাৰণ বন্ধ আছে মন্দিৰ এতিয়া সো এতিয়া আমাৰ হ'ল সেকেন্ড যি মন্দিৰ ওপৰত আছে অনন্ত সজ্জা যি বিষ্ণুৰ সেই মন্দিৰটো এটা খুবেই মানে ইম্পৰ্টেণ্ট এটা প্লেচ হয় আমাৰ অসমৰ মন্দিৰৰ যি মানে ইতিহাস তাত এটা বিশিষ্ট স্থান দখল কৰি আছে আমি এতিয়া সেই মন্দিৰটোলৈ লৈ যাওঁ আপোনালোকক হয় সো আমি এই যে খটখটি আছে খটখটি দি আমি ওপৰত উঠি যাব লাগিব বলক আমি অনন্তসায়ী বিষ্ণু মন্দিৰত যাওঁ আমি এতিয়া ওপৰৰ বিষ্ণু মন্দিৰলৈ গৈ আছো খটখটি দি উঠি পেলাই খুবেই মানে একদম এইটো হয় না ষ্টিফ হয় আৰু ফ্ৰেন্ডছ আপোনালোকে দেখিছে আমি যে খটখটিৰে উঠি আছো সেই চিৰিটো কিন্তু একদম পুৰণা খুবেই হয় পৌৰাণিক এইবিলাক যুগৰে হয় মই আপোনাক আগতে কৈছিলো যে নৱম আৰু দশম শতিকাৰ যি মন্দিৰ আছিলে ইয়াতে বিষ্ণু মন্দিৰ সেই মন্দিৰৰ ভগ্নাৱশেষৰ ওপৰত স্বৰ্গদেউ শিৱ সিংহই এই মন্দিৰটো বনাইছিলে সো সেইকাৰণে এই মন্দিৰৰ যি মানে স্থাপত্য এই স্থাপত্যত কিন্তু আপোনালোকে নৱম দশম শতিকাৰ অসমৰ যি মানে স্থাপত্যৰ যি কলা আছিলে সেই আহোম আৰু নৱম দশম শতিকাৰ যি স্থাপত্য কলা সব মানে মিক্সচাৰ হৈ আছে কিন্তু আপোনালোকে খুব ধুনীয়াকৈ এটা দেখা পাব এই স্থাপত্য খুবেই প্ৰাচীন আৰু খুবেই ধুনীয়া আৰু এই খটখটি দি আমি ওপৰত উঠি গৈ আছো এই খটখটিৰ কিন্তু সেই মানে মই যে ক'লো এটা মিশ্ৰণ আছে সেই মিশ্ৰণৰ কিন্তু আভাস এটা পোৱা যায় এই চিৰিত কিন্তু এই নৱম দশম শতিকাৰ যি ষ্টোন এইটো কিন্তু ইউজ কৰা হৈছে ফ্ৰেন্ডছ আমি ফাৰ্ষ্ট এইটো জাগাত উঠি আহিলো তাৰপিছত আৰু অলপ এই চিৰি দি আমি মেইন মন্দিৰৰ যাব পাৰিম বলক আমি এই চিৰি দি ওপৰত উঠি যাওঁ অফিচ সো ফ্ৰেন্ডছ আমি খটখটি দি একদম ওপৰত যিটো একদম মন্দিৰ য'ত আছে সেইটো লেভেলত আমি উঠি আহিছো আৰু চাওক ইয়াতে আহি পেলাই দেখা পাই আছো ইমান ধুনীয়া পৰিৱেশ
আৰু স্পেচিয়েলি এইটো এটা আৰ্কিঅলজিকেল সাইট হয়, সেইকাৰণেও ইয়াতে মানে চাফ চিকুণ একদম ধুনীয়াকৈ মেইনটেইন কৰা হৈছে। আৰু মই আপোনালোকক কৈছিলোঁ যে এইটো জেগা কিন্তু খালি ভক্তসকলৰ কাৰণে নহয়, বহুত টুৰিষ্টো বহুত আহে ইয়াৰ প্ৰাকৃতিক যি সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে। আপোনালোকে ইয়াতে আহিলে দেখা পাব যে কিমান ধুনীয়া এটা মানে প্ৰাকৃতিক সৌন্দৰ্য ইয়াতে আছে। চিনাৰী বুলি মই যদি কওঁ, এটা মানে বিউটিফুল চিনাৰী। চাওক এটা কি ধুনীয়া এটা মানে চিনাৰী। ফালে দেখা পাই আছে মেইন যি গুৱাহাটী তাৰমানে চাউথ বেংক ব্ৰহ্মপুত্ৰৰ, আৰু মাজেদি আপোনালোকে দেখা পাই আছে ধুনীয়াকে ব্ৰহ্মপুত্ৰ বৈ গৈ আছে আৰু আকাশত জোন ওলাইছে, আৰু চাৰিওফালে ইমান ধুনীয়া পাহাৰ। আৰু এটা বস্তু চোৱা তাইৰা, একফালে হ'ল বেলি, আমি দেখাইছো আপোনাক, একফালে বেলি ওলাইছে আৰু একফালে জোন ওলাইছে। কিমান ধুনীয়া, আৰু ইয়াৰ পৰিৱেশ সাংঘাতিক ধুনীয়া, ইমান শান্ত এটা পৰিৱেশ। মানে পাহাৰৰ ওপৰত যিমান ধুনীয়া এটা ঠাই আছে, পাহাৰ আৰু পাহাৰ এই পাহাৰটো লাগি আছে একদম ব্ৰহ্মপুত্ৰৰ গাত, তাৰ মাজত এটা ইমান ধুনীয়া আৰু ইমান হিষ্টৰিকেলি ইম্পৰ্টেণ্ট এটা মন্দিৰ ইয়াতে। চ' আপোনালোকে যদি অহা নাই তেনেহ'লে প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে আহিব। আমাৰ গুৱাহাটীৰ ইমান ওচৰত থকা আৰ্কিঅলজিকেলি ইম্পৰ্টেণ্ট আৰু হিষ্টৰিকেলি ইম্পৰ্টেণ্ট ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশেৰে মানে একদম ভৰপূৰ এটা মন্দিৰ আৰু এটা ঠাই আপোনালোকে উপভোগ কৰিব পাৰিব। যিমান জলদি হয় আপোনালোকে আহক, আৰু এই ঠাণ্ডাৰ ছিজনত আহক। ইয়াতে মানে খুব ধুনীয়া এটা মানে বতাহ দি আছে, খুব ভাল লাগি আছে। আৰু এই চাওক, মোৰ এই ওপৰত উঠি আহোঁতে একদম ভাগৰ লাগি গ'ল, সেইকাৰণে মই বহি গ'লো। ইয়াতে কি ধুনীয়াকৈ বহাৰ ব্যৱস্থাও কৰা আছে, আপোনালোকে গোটেই দিনটো ইয়াতে কিন্তু ধুনীয়াকৈ কটাব পাৰিব, বাচ্চাহঁতকো লৈ আহিব পাৰিব, সিহঁতে খেলিব পাৰিব। মানে পাহাৰৰ ওপৰত ইমান ধুনীয়া ঠাই আপোনালোকে কল্পনা কৰিব নোৱাৰিব। মোৰতো সাংঘাতিক ভাল লাগিছে। চ' ফ্ৰেণ্ডছ, আমি মন্দিৰৰ গেটেদি সোমাই আহিলোঁ। অনন্তসায়ী যি বিষ্ণু মন্দিৰ, ওপৰত মই কৈছিলোঁ, তলৰখিনিতো আপোনালোকে দেখা পালে জনাৰ্দন মন্দিৰ। চ' ইয়াৰ পৰিৱেশখিনি এটা মানে সুকীয়া গুৰুত্ব আছে, খুবেই ধুনীয়া পৰিৱেশ। মই আপোনালোকক বাহিৰৰ পৰিৱেশখিনি দেখালোঁ। এতিয়া গেটেদি সোমাই আহিলোঁ। ইয়াতে চাওক কি ধুনীয়া ডাঙৰ ডাঙৰ পুৰণা গছ, খুবেই ধুনীয়া। আৰু এইফালে মন্দিৰটো আপুনি দেখা পাই আছে, আৰু এইফালে চাওক মন্দিৰৰ মূল গৰ্ভগৃহকে সোমাবৰ কাৰণে সেইটো দৰ্জাটিৰ ভিতৰত যাব লাগিব। কিন্তু এতিয়া মন্দিৰ বন্ধ আছে, আমি যাব নোৱাৰিম। আৰু ফ্ৰেণ্ডছ, এই ওপৰৰ এই মন্দিৰটো য'ত আমাৰ ছেকেণ্ড আইডলটো আছে লৰ্ড বিষ্ণুৰ, সেইটো অনন্তসায়ী বা অনন্ত সজ্জা বুলি কোৱা হয়। তাৰ কাৰণ ইয়াতে বিষ্ণু শুই আছে। চ' সেইকাৰণে এই আইডল বা বিষ্ণুৰ যি মূৰ্তি অনন্ত সায়ী বা অনন্ত সজ্জা বুলি কোৱা হয়। চ' ফ্ৰেণ্ডছ, মই আপোনালোকক আগতে কৈছিলোঁ যে ইয়াৰ যি স্থাপত্য, সেই আহোম স্থাপত্য আৰু নৱম দশম শতিকাৰ অসমৰ যি স্থাপত্য আছিলে, সেই দুই স্থাপত্যৰ সংমিশ্ৰণ কিন্তু এই মন্দিৰত দেখা পায়। ইমান ধুনীয়াকৈ এই মন্দিৰটো বনোৱা হৈছিলে। ইয়াতে আপোনালোকে দেখা পাই আছে নৱম দশম শতিকাৰ যি স্থাপত্য, সেইখিনি এইফালে ফুটি উঠিছে। আৰু এইফালে যদি আমি চাওঁ তেনেহ'লে আমাৰ আহোম যি স্থাপত্য আছে, সেই স্থাপত্যখিনি আমি ইয়াতে দেখা পাওঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আমি আপোনালোকক এটা ধুনীয়া জেগাত লৈ আহিলোঁ। হয়, এটা ধুনীয়া পৌৰাণিক মন্দিৰ। আপোনালোকে চাগে অহা নাই ইয়াতে, আৰু যদি আহিছে তেনেহ'লে আকৌ আহিব। এই ঠাণ্ডাৰ ছিজনত কিন্তু খুবেই ধুনীয়া পৰিৱেশ, ইয়াতে আহিব পাৰিব। আৰু খালি ধৰ্মীয় কাৰণে নহয়, বাচ্চাবিলাকক লৈ অলপ ফুৰিবৰ কাৰণেও কিন্তু এইটো জেগা একদম আইডিয়েল। আপোনালোকে আহিব পাৰে ইয়াতে। আৰু এই মন্দিৰৰ কিন্তু এটা বৈশিষ্ট্য আছে, কাৰণ এই মন্দিৰত দুটা বিষ্ণু আইডল আছে। চ' সেইকাৰণে এটা সুকীয়া বৈশিষ্ট্য এই মন্দিৰৰ আছে। আৰু স্থাপত্য, স্কাল্পচাৰ চব
ফালৰ পৰা এই মন্দিৰটো কিন্তু এটা ইউনিক আৰু পাহাৰৰ পৰা ইমান ধুনীয়া এটা পৰিৱেশ আমিও আজি প্ৰথম আহিলো আহি কিনে আমাৰো ভাল লাগিছে মন্দিৰটোত আহি কিনে আমি বিশ্বাস কৰা মানে ভাবা নাছিলো যে ইমান ধুনীয়া এটা পৰিৱেশ হ'ব ওপৰত মানে ইমান সমান জায়গা আছে পাহাৰৰ ওপৰত আমি ভাবিছো পাহাৰৰ টিলা এটা হয় আৰু লগত ব্ৰহ্মপুত্ৰ লাগি আছে ইমান ইয়াৰ পৰা চাৰিওফালে পৰিৱেশটো ধুনীয়া আমি গুৱাহাটী চহৰখনো দেখা পাওঁ ব্ৰহ্মপুত্ৰটো দেখা পাওঁ ইয়াৰ পৰা আৰু মেইনলি ইমান চাফ চিকুণ আপোনালোকে চাইছে ইয়াতে ইমান ধুনীয়াকে মানে মেইনটেইন কৰা হৈছে আৰু পুৰণা গছ মানে এইবিলাক দেখা পাই মানে সঁচাকে মন একদম খুশ হৈ গৈছে খুব ভাল লাগিছে সো ফ্ৰেণ্ডছ আমাৰ আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্টছ আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰি দিব যাতে আমি আগবাঢ়ি যাব পাৰো আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিব পাৰো আৰু এনেকৈ ধুনীয়া ধুনীয়া ঠাই যে আমাৰ অসমৰ আমাৰ গুৱাহাটী চাৰিওফালে আছে এইবিলাক আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব চেষ্টা কৰি যাম অসমৰ লগত এই ঠাইবিলাক যেন বাহিৰত মানুহে দেখা পায় সেই কাৰণে আমি চেষ্টা কৰি আছো যাতে হয় আমি যাতে সাবটাইটেল দিব পাৰো আমি নেক্সট আমাৰ হেতু এক ইচ্ছা আছে যাতে সাবটাইটেল দিব পাৰো তেনে অসমৰ বাহিৰৰ মানুহ বিলাকেও চাব পাৰিব যে আমাৰ অসমত কিমান ধুনীয়া ধুনীয়া ঠাই আছে সাগে এক্সপ্লোৰ ইমান ভালকে হোৱা নাই সেই কাৰণে মানুহ বিলাকে নাজানে কিন্তু আমি আমাৰ ফালৰ পৰা এই চেষ্টাটো কৰি যাম সো আজিৰ কাৰণে তেনেহলে আমি ইয়াতে ভিডিঅ'টো এন্ড কৰি আছো আৰু আপোনালোকৰ পৰা বিদায় লৈ আছো তো ফ্ৰেণ্ডছ আজিলৈ আহিছো বাই 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 বাই